হাই গাইজ নমস্কাৰ, মই ইলা বৰহৈ। আজি আপোনালোকক মই ৰেচিপি নেদেখালোঁ। ফাইনালি ৰেচিপি কমপ্লিট হৈ কেনে মই ধুনীয়াকৈ সজালোঁ আজি খোৱাৰ কাৰণে। সেইটোহে আপোনালোকক দেখাই আছোঁ যে আজি ৰাতি ৰেচিপি বনোৱাটো কিয় নেদেখালোঁ আপোনালোকক এতিয়া মই কৈ যাই আছোঁ যে আজি আমাৰ ওচৰত বিহু ফাংচন এটা হৈ আছে। তাৰ কাৰণে বক্সৰ চাউণ্ডটো অলৰেডি অলপ জোৰ জোৰকৈ আহি আছে কাৰণে মই ভিডিঅ' বনোৱা নহ'ল। তাৰ কাৰণে মই ফাইনালি লুকটো আপোনালোকৰ ওচৰত দেখাইছোঁ আৰু কি বনাইছোঁ আপোনালোকক এতিয়া কৈ যাই আছোঁ। মই আজি বনাইছোঁ উৰহি বিলাহী আলু, থুপথুপীয়াকৈ বনাইছোঁ আৰু লগৰ দুপৰীয়াৰ চব্জি আছে মোৰ কণী আলু বিলাহী বনোৱা আৰু লগত ভাজি এখন আছে যে দুপৰীয়া বনোৱাই ভাজি মোৰ ৰাতিপুৱাই যেতিয়া ডিউটিত যোৱাৰ টাইমতে বনাই থৈ গৈছিলোঁ। তাৰপিছত পালেং শাক আৰু বুট, কেঁচা বুট ধুনীয়াকৈ জিকাই কেনে থৈ দিয়া আছিলে যোৱাকালি ৰাতি, সেইটো দিয়ে মই ভাজি বনাই থৈ গৈছিলোঁ। সেই ভাজিয়ে অলৰেডি আছে, কণী আঞ্জাও আছে। তাৰ কাৰণে মই এই নিৰামিষ চব্জিটো বনাইছোঁ, আপোনালোকৰ ওচৰত আগবঢ়াই দিছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।